মানৱ সেৱা ঈশ্বৰ সেৱা। মানৱ সেৱা ঈশ্বৰ সেৱা উদ্ধৃত বাক্যশাৰী সাৰোগত কৰি আজি গোলাঘাট বেঙেনাখোৱাত অৱস্থিত আমাৰ ঘৰ বৃদ্ধাশ্ৰমত বিবেকানন্দ কেন্দ্ৰ NRL হস্পিটেল নুমলীগড়ৰ উদ্যোগত ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰা হয়। আমাৰ ঘৰ বৃদ্ধাশ্ৰমত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আমাৰ ঘৰ বৃদ্ধাশ্ৰমৰ পৰিয়ালৰ লগতে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1 শতাধিকৰো অধিক ৰোগীয়ে এই বিনামূলীয়া চিকিৎসা শিবিৰত নিজ স্বাস্থ্যৰ পৰীক্ষা কৰেহি। প্ৰতিগৰাকী ৰোগীক বিবেকানন্দ কেন্দ্ৰ NRL কৰ্তৃপক্ষই বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। বিনামূলীয়া এই চিকিৎসা শিবিৰত বিবেকানন্দ কেন্দ্ৰ NRLৰ ডাক্তৰ নাৰ্ছৰ লগতে কেইবাগৰাকীও সহযোগীয়ে সহযোগ আগবঢ়ায়। বিবেকানন্দ কেন্দ্ৰৰ এনে পদক্ষেপক আমাৰ ঘৰ বৃদ্ধাশ্ৰমৰ পৰিয়ালৰ লগতে নিষ্কিন লোকসকলে কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াত সকাম মই এতিয়া 4 বছৰ হৈছে। এই 4 বছৰত মই দেখিছোঁ বহুত সুবিধাও পাইছোঁ। এই ডক্টৰ NRLৰ ডক্টৰ আহে আৰু আমাৰ এই গোলাঘাট চিভিলৰো আহি আমাক বহুতখিনি দৰৱ পাতি স্বাস্থ্যৰ কাৰণে যথেষ্ট সহায় কৰে। আৰু বৰ্তমান আমি খোৱা বোৱা সকলোখিনি ভাল লাগে। আইতাহঁতৰ লগতো বন্ধুতা কৰি আজি হঠাতে স্মিতা বাইদেউ আহিলে, আহি বহুতখিনি পৰামৰ্শ দিলে আৰু যিখিনি কথা ক'লে সঁচাকৈ বহুত ভাল লাগিলে আৰু সেইখিনি মানিবলগীয়া, সেইখিনি শুনিবলগীয়া আৰু সকলোৱে আনন্দিত হৈছে তেখেতৰ এই বহুমূলীয়া বাক্যটো শুনি। আৰু কি ক'ম, এতিয়া বৰ্তমান আমি এই চিকিৎসাৰ কাৰণে যিখিনি দৰৱ পাতি দিছে বাইদেৱে বহুতো ভাল লাগিছে আৰু কৈছে সকলো লিখি দিছে কেনেকৈ খাব লাগিব, কেনেকৈ থ'ব লাগিব, এইখিনিকে কৈ ইমানতে সামগ্ৰী মাৰি। এয়া আমাৰ ঘৰ বৃদ্ধাশ্ৰম। আমাৰ গোলাঘাটৰ বেঙেনাখোৱাত ল কলেজৰ ওচৰতে এখন বৃদ্ধাশ্ৰম অৱস্থিত। বহুত পুৰণা, বহুত দিনৰ পৰা চলি আছে। আৰু আজি আমাৰ এই বৃদ্ধাশ্ৰমত ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিবিৰ আমাৰ NRLৰ ফালৰ পৰা আমাৰ ইয়াত চিকিৎসা শিবিৰ দিছেহি। আমাৰ গোলাঘাট নিৰ্মাণ মহিলা গোট NGOৰ অধীনত থকা বৃদ্ধাশ্ৰম আমাৰ নতুনকৈ এটা প্ৰজেক্ট হৈছে স্মাইল প্ৰজেক্ট বা মেণ্টেলৰ প্ৰজেক্ট আছে। গোটেই মানুহখিনি ইয়াতে গোটাই আজি এগৰাকী মেডিচিনৰ আমাৰ ডক্টৰ বাইদেউ আহিছে। বাইদেৱে সকলোকে চাইছে, ব্লাড টেষ্ট কৰিছে, হিমগ্ল'বিন কৰিছে টেষ্ট, প্ৰেছাৰ চুগাৰ চাইছে। গতিকে যথেষ্ট মেডিচিন আনিছে, মেডিচিনো দিছে। আৰু আজি তেওঁলোকে আহি আমাক এই চিকিৎসা শিবিৰটো দি পেলাই আমাক যথেষ্টখিনি উপকৃত কৰি থৈ গৈছে, আইতাসকলক সহায় কৰি থৈ গৈছে। গতিকে তেওঁলোকে ইয়াত লিখিছে মানৱ সেৱা ঈশ্বৰ সেৱা। গতিকে সেইখিনিকে কৰি তেওঁলোকে আহি পেলাই মানৱ সেৱা ধৰি ঈশ্বৰ সেৱাৰ নিচিনা কাম কৰি পেলাই আমাক যথেষ্ট সহায় কৰি থৈ গৈছে। আৰু ইয়াৰ পৰা যথেষ্ট তেওঁলোকে আশীৰ্বাদো হয়তো এতিয়া আমাৰ ইয়াৰ মাজৰ মানুহখিনিৰ পৰা পাইছে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।